প্ৰত্যেকটো ক্ষেত্ৰতে গ্ৰেটিটিউড বুলি যিটো কয় বা আমি ভগৱানক যিটো কয় শুক্ৰিয়া বুলি কয় শুক্ৰানা বুলি যিটো কয় সেইটো খুবেই দৰকাৰ আচলতে মন্ত্ৰ বস্তুটো এটা গোপনীয় বস্তু আৰু মন্ত্ৰ যেতিয়া আমি উচ্চাৰণ কৰো তাত কিছুমান নিয়ম থাকে মন্ত্ৰ চান্টিং কেনেকৈ কৰিব লাগে আৰু মন্ত্ৰ চান্টিং কৰিবলৈ যাওঁতে যিসকলে আপোনাৰ এটা মালা প্ৰয়োগ কৰে সেইডাল হয়তো তেওঁলোকে ধৰা যিটো টেকনিক সেইটো হয়তো ভুল ধৰণে তেওঁলোকে ইউজ কৰে চ' আজি আপুনি কওক আপোনাৰ মতে কেনেকৈ কৰিব লাগে কি কৰিব লাগে আচলতে এডাল মালাত আমাৰ 108টা বীজ থাকে তাৰ ওপৰত আৰু এটা বীজ থাকে এইটো হৈছে এই বীজটো কিন্তু কেতিয়াও পাৰ কৰিব নালাগে এখন নটা হৈ যাব সেইটো পাৰ কৰিব নোৱাৰে আৰু সেইটো মানে যদি পাৰ কৰা হয় এই গোটেই মন্ত্ৰ জপটো তাৰ কোনো আচলতে ভেলুটো নাথাকে গায়ত্ৰী মন্ত্ৰটো আমি যদি দিনত যদি মানে উচ্চাৰণ কৰো তেতিয়াহ'লে তাৰ বৈদিক প্ৰভাৱটো আহিব আৰু যদি গায়ত্ৰী মন্ত্ৰটো যদি আমি গধূলিলৈ পঢ়ো সেইটো তান্ত্ৰিকত পৰিব আমি যেতিয়া বস্তুটা বিচাৰো আমি বস্তুটো বিচাৰি আমি আচলতে এৰি দিব কিন্তু আমি তাৰ পিছত লাগি থাকিব নালাগে যে কিয় হোৱা নাই কামটো কিয় হোৱা নাই আৰু ৰিপিটেডলি যদি আমি কিয় হোৱা নাই কৈ থাকো তেতিয়া ইউনিভাৰ্চিটিৰ মিডিয়া আমি খুব ফ'কাছ কৰিছে যে ঘড়ী যে ঘড়ীটো কেনেকুৱা হ'ব লাগে সেইটোৰ বিষয়ে আপুনি চিম্পল ঘড়ী পিন্ধিব লাগে আৰু য'ত মানে কি হৈছে ৰোমান সংখ্যা কেইটা গোটেই কেইটা থাকে আৰু নাম্বাৰ কেইটা থাকে আমি যদি ঘড়ী কাবাক গিফ্ট দিওঁ আমি যিজনক গিফ্ট দিওঁ তাৰ পৰা অৰিজিনাল নাম গাড়ীখন লোৱাৰ লগে লগে ডেট অফ বাৰ্থটো চাব লাগিব মানুহৰ নামৰ ভাইব্ৰেচনটো চাব লাগিব আৰু কোনদিনা কোন সময়ত লৈছে নমস্কাৰ মই তনুজা চেতিয়া আৰু আপোনালোকক মোৰ চেনেল তনুজাছ হিলিং ৱৰ্ল্ডলৈ স্বাগতম জনাইছো আপোনালোক সকলোৰে কি খবৰ চ' মোৰ প্ৰিভিয়াছ এপিছড কেইটা চাই আপোনালোকে খুব ভাল পাইছে আৰু ইমান সুন্দৰ সুন্দৰ কমেণ্টছ দিছে তাৰ বাবে আপোনালোকক অশেষ ধন্যবাদ চ' মই সদায় এটা বস্তু চেষ্টা কৰোঁ যে মানুহৰ কেনেকৈ মই ভাল কৰিব পাৰোঁ আজি মোৰ চেনেলটো চাই যিসকল বেনিফিটেড হৈছে তেওঁলোকৰ খুব সুন্দৰ সুন্দৰ মেছেজেছ মই পাই থাকোঁ অন এ ডেইলি বেচিছ কিন্তু কেতিয়াবা আচলতে অকণমান পলম হয় মোৰ উত্তৰ দিওঁতে তাৰ বাবে যাতে আপোনালোকে বেয়া নাপায় চ' আজি মোৰ লগত যিজন গেষ্ট আছে তেওঁক আপোনালোকে মোৰ প্ৰিভিয়াছ দুটা এপিছ'ড দেখা পাইছে কাৰণ তেওঁ হৈছে মহাবাস্তুৰ এক্সপাৰ্ট অমৰজ্যোতি দাস আৰু তেখেতে খুব সুন্দৰ সমাধান দিছিলে এই গোটেই বছৰটোৰ তেওঁ গণনা কৰিছিলে আৰু আপোনালোকে যদি দেখা নাই আপোনালোকে এবাৰ এপিছ'ড কেইটা চাই দিব চ' আহকচোন আজি আমি অমৰদাৰ লগত আকৌ এবাৰ কথা পাতোঁ আৰু তেওঁৰ পৰা আজি আমি কিছু ৰেমেডিজ ল'ম কাৰণ আমাৰ সকলোৰে এনেকুৱা ধৰণৰ কিছুমান সমস্যা হয় যে আমি চান্টিং কৰোঁ মন্ত্ৰ চান্টিং কৰোঁ বা আমি বিভিন্ন ধৰণৰ টেকনিক্স ফ'ল' কৰোঁ কিন্তু সেই টেকনিক্সখিনি ফ'ল' কৰিবলৈ যাওঁতে আমি ভুল কৰোঁ নে শুদ্ধ কৰোঁ আমি নাজানো চ' মই ভাবোঁ যে অমৰদা উইল বি দ্য বেষ্ট পাৰ্চন টু টেল ইউ চ' আহকচোন let me introduce once again যিসকলে চিনি নাপায় অমৰদা over to অমৰদা নমস্কাৰ আৰু আপোনাক স্বাগতম জনাইছোঁ চেনেললৈ আগতেতো আপুনি ইমান সুন্দৰ সুন্দৰ টিপছ দিলে ইনফেক্ট বছৰটোৰ আৰম্ভণিত আহি আপুনি যিখিনি কথা ক'লে খুব সুন্দৰ ফিডবেকছ পাইছোঁ মানুহৰ পৰা চ' আজি তাতে কওকচোন আপোনাৰ কি খবৰ মোৰ খুবেই ভাল আৰু মই দেখিছোঁ যে তনুজাছ হিলিং ৱৰ্ল্ডে যথেষ্টখিনি আগবাঢ়ি সক্ষম হৈছে আৰু মই বোধহয় আজি 4-5 মাহ মান আগতে আহিছিলোঁ ইনফেক্ট 6 মাহ মানো হ'ব পাৰে কিন্তু মই দেখিছোঁ যে যিটো মানুহৰ সমাদৰ লাভ কৰিছে আৰু তুমি যিহেতু যথেষ্ট মানুহক কিছু ইনপুটছ দিছা মানুহৰ জীৱনলৈ পৰিৱৰ্তন অনাৰ কাৰণে মই ভাবোঁ এতিয়াৰ সাম্প্ৰতিক সময়ত সেইটো খুবেই দৰকাৰ কাৰণ মানুহে বহুত হতাশাত থাকে মানুহে বহুত ডিচিশ্যন লোৱাত অসুবিধা হয় আৰু বহুত সমস্যাত মানুহ জৰ্জৰিত হৈ থাকে যাৰ পৰা উদ্ধাৰ কৰিবৰ কাৰণে আমাক এটা বিশেষ ৰাস্তাৰ দৰকাৰ বা এটা আমাৰ পথৰ দৰকাৰ যাৰ জৰিয়তে আমি আগবাঢ়িব পাৰোঁ দাদা আজি আমি চবতকে আগতে মই ভাবিছোঁ যিহেতু চবেই মন্ত্ৰ চান্টিং কৰে কিন্তু মন্ত্ৰ চান্টিং কৰোঁতে
মানে বহুত ভুল পায় সো আজি আপুনি আপোনাৰ পৰা জানিব বিচাৰিছো যে মন্ত্ৰ শান্তি কেনেকৈ কৰিব লাগে আৰু মন্ত্ৰ শান্তি কৰিবলৈ যাওঁতে যিসকলে আপোনাৰ এটা মালা প্ৰয়োগ কৰে সেইডাল হয়তো তেওঁলোকে ধৰা যিটো টেকনিক সেইটো হয়তো ভুল ধৰণে তেওঁলোকে ইউজ কৰে সো আজি আপুনি কওক আপোনাৰ মতে কেনেকৈ কৰিব লাগে কি কৰিব লাগে আসলে আমাৰ যিটো মন্ত্ৰ সাধনা বুলি কয় বা মন্ত্ৰ আমি যেনেকে উচ্চাৰণ কৰিব লাগে আমাৰ পৰম্পৰাত আমাৰ মন্ত্ৰবোৰ কেনেকে শান্তি কৰিব পাৰোঁ তেনেকুৱা কিছু নিয়ম আছে বিশেষকে মন্ত্ৰ আচলতে এজন গুৰুৰ পৰা লোৱা হয় যিকোনো মন্ত্ৰ এতিয়া দেখা পোৱা যায় যে বহুত ভিডিঅ' বিলাকৰ পৰা মানুহে গ্ৰহণ কৰে বা যেনি তেনি মন্ত্ৰ কৰা হয় আচলতে মন্ত্ৰ বস্তুটো এটা গোপনীয় বস্তু আৰু মন্ত্ৰ যেতিয়া আমি উচ্চাৰণ কৰোঁ তাত কিছুমান নিয়ম থাকে আৰু এই নিয়মখিনি আচলতে আমি ফলো কৰিব লাগে আৰু বহুতে দেখা যায় যে বহুত সময়ত বহুত ঠাইৰ পৰা ভিডিঅ'ৰ পৰা দেখি বা ক'ৰবাত ছ'চিয়েল মিডিয়াত দেখি তেওঁলোকে ফলো কৰে কিন্তু তাত আচলতে কেনেকে প্ৰক্ৰিয়াটো ল'ব লাগে এইটো কৈ দিয়া নহয় যে এই মন্ত্ৰটোৰ পৰা এই লাভ হয় বুলি কোৱা হয় আচলতে হয় কিন্তু কি হয় যে সেই মন্ত্ৰটো কৰিলেই যে হ'ব সেইটো কথাও নাই আচলতে যে সেই মন্ত্ৰটো কি ধৰণে কৰিব লাগিব প্ৰথম কথাটো হৈছে যে মন্ত্ৰৰ কাৰণে এজন গুৰু লাগিব অৰ্থাৎ আজিকালি এটা মেণ্টৰ লাগিব আৰু যিজন গুৰু বা মেণ্টৰ হ'ব তেখেত দীক্ষিত হ'ব লাগিব এনেই এটা মন্ত্ৰ দিব নালাগে আচলতে আৰু মন্ত্ৰটো কৰাৰ লগে লগে মন্ত্ৰত বহুত ধৰণৰ থাকে কিছু দীঘলীয়া মন্ত্ৰ থাকে কিছু বীজ মন্ত্ৰ বুলি কয় আমাৰ 8 প্ৰকাৰৰ বীজ মন্ত্ৰ আছে এই বীজ মন্ত্ৰটো এটা আখৰত হয় আৰু আচলতে মন্ত্ৰ এটা প্ৰদান কৰাৰ লগে লগে আৰু সেইটো আচলতে এটা ব্ৰহ্মাস্ত্ৰ নিচিনা হয় আৰু সেইটো মন্ত্ৰটো যেতিয়া আমি উচ্চাৰণ কৰোঁ বা আমি চান্টিং কৰোঁ তাত কিছুমান নিয়ম আমি কৰিব লাগে কিছুমান মন্ত্ৰ পুৱাৰ ভাগত কৰিব পাৰি কিছুমান দুপৰীয়া ভাগত কৰিব পাৰি কিছু ৰাতিলৈকেও কৰিব পাৰি এতিয়া তেনেকুৱা ধৰণে আমি মন্ত্ৰবোৰ আমি কেনেকে উচ্চাৰণ কৰিম বা মন্ত্ৰবোৰ আমি কেনেকে আগবঢ়াই লৈ যাম আৰু তাৰ লগে লগে মন্ত্ৰৰ লগত জপটোৰ কথা আছে যে জপমালা বুলি যিডাল কয় সেইডাল চিলেকশ্যন কেনেকে কৰা হ'ব সেইটো এটা গুৰুত্বপূৰ্ণ এটা অংশ লগতে আমাৰ কৰমালা বুলি কয় আমি হাতেৰে কৰিব পাৰোঁ আমাৰ হাতৰ আঙুলিত কৰিব পাৰোঁ কিন্তু এইটো হাতৰ আঙুলিত কৰাৰ এটা নিয়ম আছে চ' সেই হাতৰ আঙুলিত কৰোঁতে কিছুমান অংশত তাত চুব নালাগে এতিয়া বিভিন্ন মন্ত্ৰ মালা কৰিবৰ কাৰণে সাধাৰণতে ৰুদ্ৰাক্ষ মালা লোৱা হয় জপমালা যিটো বুলি কোৱা হয় ৰুদ্ৰাক্ষ জপমালা ল'ব পাৰোঁ স্ফটিকৰ ল'ব পাৰোঁ আৰু আমি বিভিন্ন ধৰণৰ মালা থাকে আমাৰ সেই মালাবিলাক ল'ব পাৰোঁ এতিয়া সাধাৰণতে স্ফটিক আৰু ৰুদ্ৰাক্ষ মালা বা আমি কাঠেৰে তৈয়াৰী কিছুমান মালা থাকে সেই মালাবিলাক ল'ব পাৰোঁ উদাহৰণস্বৰূপে আমি যদি কৃষ্ণ ভগৱানৰ এটা মন্ত্ৰ জপ কৰোঁ তেতিয়াহ'লে আমি তুলসীৰ মালা সাধাৰণতে ব্যৱহাৰ কৰা যায় আৰু মন্ত্ৰ যেতিয়া আমি জপ কৰিম তেতিয়াহ'লে মন্ত্ৰ জপ কৰোঁতে যদি মালা আমি ব্যৱহাৰ কৰিছোঁ সেই মালাডাল আচলতে ৰাজহুৱা হ'ব নালাগে ৰাজহুৱা মানে তাৰমানে দেখাকে কৰিব নালাগে মই ইয়াতে ডেমনষ্ট্ৰেট কৰি দিম যে মালাডাল আচলতে আমি যদি এডাল মালা ধৰোঁতে আমি কিছুমান নিয়ম আছে প্ৰথমতে এইডাল আমি মালা লৈছো এই মালাডাল আচলতে এই মালাডাল যেতিয়া লৈছো আমি মালাডালৰ ইয়াতে এটা মালা আৰম্ভণি কৰা এটা আচলতে এডাল মালাত আমাৰ 108টা বীজ থাকে তাৰ ওপৰত আৰু এটা বীজ থাকে এইটো হৈছে এই বীজটো কিন্তু কেতিয়াও পাৰ কৰিব নালাগে 109টা হৈ যাব সেইটো পাৰ কৰিব নোৱাৰে আৰু সেইটো মানে যদি পাৰ কৰা হয় এই গোটেই মন্ত্ৰ জপটো তাৰ কোনো আচলতে ভেলুটো নাথাকে মূল্যহীন হৈ পৰে আৰু সেইটো কৰিব লগা হলে আৰু প্ৰথমতে হৈছে যে মন্ত্ৰ যিডাল মালাত আমি কৰিম এই মন্ত্ৰ মালাডাল আমি আচলতে শোধন কৰি ল'ব লাগে মন্ত্ৰ শোধন কৰিব লাগে আৰু তাক সংকল্পিত কৰি ল'ব লাগে সংকল্পিত কৰি লৈ ভগৱানৰ ওচৰত দি আমি আৰম্ভ কৰিব লাগে আৰু এডাল মালা অকল এটা জপৰ কাৰণে হয়
বহুতে দেখা যায় যে সেই মালাডালকে পিন্ধিছে সেই মালাডালকে আমাৰ দেখা যায় যে সেই মালাডালকে বিভিন্ন ধৰণৰ দেৱতা বা ভগৱানৰ দেৱী দেৱতা সবৰে মিক্স কৰি কৰা হয় আসলতে কৰিব নালাগে যদি আমি ভগৱান শিৱৰ যদি আমি মন্ত্ৰ কৰো তেতিয়াহলে এডাল মালাতে কৰিব লাগে ৰুদ্ৰাক্ষ ল'ব পাৰে ৰুদ্ৰাক্ষ আচলতে যিকোনো যিহেতু কাঠৰ মানে উদৰ দ্বাৰা সেইকাৰণে ৰুদ্ৰাক্ষ যথেষ্ট সহজ আৰু ৰুদ্ৰাক্ষত আমি যিকোনো মন্ত্ৰ কৰিব পাৰো দেৱীৰ মন্ত্ৰও কৰিব পাৰো আৰু আমি ৰুদ্ৰাক্ষত আমি ভগৱান শিৱৰো কৰিব পাৰো গণেশৰো কৰিব পাৰো কিন্তু কথাটো হৈছে কি যে যদি আমি শিৱৰ কৰো তেতিয়া শিৱ ভগৱানৰ কাৰণে হ'ব মানে বেলেগ বেলেগ ল'ব লাগিব আৰু একেলগে বহুত মন্ত্ৰ আমি জপ কৰিব নালাগে সেইটো এটা ডাঙৰ এটা পইণ্ট কিয় পইণ্ট হয় সেইটো যে আমি যেতিয়া সংকল্প এটা লওঁ সংকল্পটো লোৱাৰ লগে লগে যে আমি কিমান দিনত কিমান মালা আমি কমপ্লিট কৰিম সেইটো আমি নিশ্চিত কৰিব লাগিব আৰু ভগৱানৰ ওচৰত আমি ক'ব লাগিব যে আমি 9 দিনত বা আমি 40 দিনত ইমানটো আমি সাধনা কৰিম তাৰপিছতে সেই সাধনাটো আচলতে আৰম্ভণি কৰিব লাগে ওকে মানে এনে ঘপকে যোৱা আজি আৰম্ভ কৰিলো কেতিয়া শেষ কৰিব নাজানো গতিকে যদি আমি ভাবো যে 40 দিনৰ কাৰণে লৈছো তেতিয়া সেইটো এটা টাইম পিৰিয়ড মানে হেৰি কৰিব লাগে মানে সংকল্পটো ল'ব লাগে আৰু বিশেষ কিছুমান মুহূৰ্ত থাকে তেতিয়া মন্ত্ৰবিলাক যদি কৰা যায় তাৰ গুণ ফল পায় যেনে মই ধৰিছো যে আমাৰ সাধাৰণতে মানুহে আমাৰ কি কয় দুৰ্গা পূজাৰ সময়ত আমাৰ এই যিটো আমাৰ দেৱীৰ আমি সাধনা কৰো 9 দিনীয়া যিটো সাধনা কৰো সেই সাধনাবিলাকৰ সময়ত আমি বিশেষকৈ আমাৰ পূৰ্ণিমাৰ সময়ত অমাৱস্যাৰ সময়ত আৰু চন্দ্ৰগ্ৰহণ সূৰ্যগ্ৰহণ সময়ত এইবিলাকৰ সময়ত আমি যদি বিশেষভাৱে যদি কিছু আমি সংকল্পিত যদি মন্ত্ৰোচ্চাৰণ কৰো বা আমি মালালৈ কৰো তেতিয়াহলে সুবিধা হয় এতিয়া কথা আহিল যে মন্ত্ৰটো কাৰ পৰা গ্ৰহণ কৰিব বহুত সময়ত দেখা যায় যে মন্ত্ৰ আচলতে মন্ত্ৰবিলাক কোনো এজন গুৰুৰ পৰা ল'ব লাগে গুৰুৰ নিৰ্দেশতহে ল'ব লাগে যে মোৰ নিৰ্দেশ যিটো দিব সেই নিৰ্দেশটো নিশ্চয় ফলো কৰিব লাগে আৰু নহলে কোনো এজন এনেকুৱা ব্যক্তিৰ পৰা ল'ব লাগিব যি অলৰেডি সাধনা কৰিছে বা সেই ক্ষেত্ৰত আগবাঢ়িছে সেই মন্ত্ৰটো গ্ৰহণ কৰিব পাৰে এতিয়া কথাটো হ'ল কি আমি জেনেৰেলি আমি কি সকলো ক্ষেত্ৰতে দীক্ষিত হ'ব লাগিব নেকি যে বেলেগ আমি গ্ৰহণ কৰিব নোৱাৰিম মন্ত্ৰ নিশ্চয় পাৰো আমি এইবোৰৰ ক্ষেত্ৰত চালিচা বিলাক কৰিব পাৰে যেনেকে হনুমান চালিচা আছে শিৱ চালিচা আছে লক্ষ্মী চালিচা আছে যিটো আমাৰ লক্ষ্মী পাঁচালী বুলি কয় বা এনেকুৱা ধৰণৰ শনি চালিচা আছে বা আমাৰ বিভিন্ন ধৰণৰ চালিচা আছে এই চালিচা বিলাক আমি পাঠ কৰিব পাৰো কিন্তু যদি আমি এটা মন্ত্ৰ বিশেষকে লওঁ সেই মন্ত্ৰটো আৰু ল'বই লাগিব আৰু কিছুমান বীজ মন্ত্ৰ বুলি কয় বীজ মন্ত্ৰ হৈছে এটা সিংগল মন্ত্ৰ মই এটা উচ্চাৰণ কৰিব নোৱাৰা কিছুমান নিয়ম আছে সেই বিশেষ যিটো আমাৰ বীজ মন্ত্ৰ অকল এটা আখৰৰ হয় এতিয়া এইটো যদি আমি উচ্চাৰণ কৰিব লাগে এইটো যদি জপ কৰিব লাগে তাৰ কিমান কৰিব লাগে সেইটো চাব লাগে সেইটো সংকল্প ল'ব লাগে এতিয়া আমাৰ যিটো হেৰি এটা মন্ত্ৰ আকৌ পুৱা বেলা এটা বেলেগ এটাৰ বৈদিক হ'ব পাৰে আৰু গধূলিলৈ সেই মন্ত্ৰটো জপ কৰিলে সেইটো তান্ত্ৰিক মন্ত্ৰ হ'ব পাৰে যেনেকে আমাৰ গায়ত্ৰী মন্ত্ৰটো আমি যদি দিনত যদি মানে উচ্চাৰণ কৰো তেতিয়াহ'লে তাৰ বৈদিক প্ৰভাৱটো আহিব আৰু যদি গায়ত্ৰী মন্ত্ৰটো যদি আমি গধূলিলৈ পঢ়ো সেইটো তান্ত্ৰিকত পৰিব এই ধৰণৰ কথাখিনি আমাৰ বহুত ভিতৰুৱা কথা চিক্ৰেটছ কিছুমান আছে মন্ত্ৰৰ যিবোৰ মানে খুবেই দৰকাৰী আচলতে বহুতে নাজানে বা নজনাকে কৰি আছে কিন্তু এটা কথা মই ক'ব বিচাৰো কোনোবাই যদি নাজানাকে কৰি আছে তেতিয়াহ'লে একো তেনেকুৱা ধৰণৰ এফেক্ট নাপায় কিন্তু তাৰ কাম নহয় কিন্তু কিছুমান বস্তু কৰিব নালাগে যেনেকে ধৰক দুৰ্গাৰ মন্ত্ৰ কালীৰ মন্ত্ৰ বা ভৈৰৱৰ মন্ত্ৰ কৰবাত দেখিছে ছচিয়েল মিডিয়াত ঘপককৈ কৰি লৈছে
তো সেইবোৰ কৰিব নালাগে আচলতে এইবোৰ কৰিলে যথেষ্ট নিজৰ ক্ষতি হয় বিশেষকৈ যদি ভুল হৈ যায় তেতিয়াহ'লে বহুত ধৰণৰ আৰু থাকে আৰু মন্ত্ৰ এটা যেতিয়া কৰে প্ৰথমতে মন্ত্ৰটো কৰাৰ আগতে এটা ভগৱানৰ পাৰমিশন বিচাৰিব লাগে যিটো সংকল্প কৰোঁ আৰু লগতে ক্ষমা মাৰ্জনাও কৰিব বিচাৰিব যে মোৰ মন্ত্ৰটো পাঠ কৰোঁতে কিবা ভুল হৈছে তাৰ কাৰণে মই ক্ষমা বিচাৰিব লাগে ভগৱানৰ ওচৰত সেইটো নিত্য নৈমিত্তিক কৰিব লাগে আমাৰ কেতিয়াবা নজনাকে আমি ভুল কৰিব এতিয়া বিভিন্ন মানুহে এটা কথা কয় যিহেতু মেনিফেষ্টেশ্যনৰ ক্লাছ নিও আৰু বহুতে কয় যে মানে কিছুমানক মই দেখা পাইছো যে অকণমান কিবা এটা কৰি দিলে কথা মেনিফেষ্ট হৈ যায় আৰু বহুতৰ এনেকুৱা হৈছে যে কৰিয়ে আছো চব ধৰণৰ কামেই কৰিছো কিন্তু মোৰ সেইটো কামত দিয়া নাই চ' সেইটো ক্ষেত্ৰত আপুনি কি কয় এতিয়া কথাটো হৈছে যে মেনিফেষ্টেশ্যন বা আমি কিবা এটা আমাৰ ইচ্ছা শক্তিৰ দ্বাৰা বা আমাৰ এটা আমি বিশ্ব ব্ৰহ্মাণ্ডক বা আমি আমাৰ ঈশ্বৰক বা আমি আমাৰ নেদেখাজনৰ পৰা বিচাৰিছো ইউনিভাৰ্চৰ পৰা বিচাৰিছো আচলতে কি হয় আমি প্ৰত্যেকটো ক্ষেত্ৰতে গ্ৰেটিটিউড বুলি যিটো কয় বা আমি ভগৱানক যিটো কয় শুক্ৰিয়া বুলি কয় শুক্ৰানা বুলি যিটো কয় সেইটো খুবেই দৰকাৰ আমি কিন্তু নোপোৱাটোৰ কাৰণে আমি বিচাৰো কিন্তু আমি শুক্ৰানা নকৰো বা আমি কাকো নকৰো আমি মানুহকো নকওঁ বা ইজনে সিজনকো নকওঁ আৰু ওপৰলৈকে আমি কবলৈ হয়তো পাহৰি যাওঁ বহুত ক্ষেত্ৰত আচলতে সেইটো এটা মূল কথা দ্বিতীয়তে হৈছে যে আমি আমাৰ যিখন আমাৰ জন্ম যিটো তাৰিখ আছে বা আমাৰ যিখন হৰস্কোপ বুলি কয় তাত কিছুমান বিশেষ ভাৱ থাকে 9টা গ্ৰহ থাকে আৰু 12টা ভাৱ থাকে এইবিলাকত কি কি গ্ৰহ বহিছে বা তাৰ সেই বিশেষ ভাৱবিলাকত কি কি নম্বৰৰ গ্ৰহ বহি আছে বা কি নম্বৰ দেখাইছে সেইটো আচলতে বহুত দৰকাৰী কিছুমান লোকে খুব সোনকালে মেনিফেষ্টেশ্যন হয় আচৰিত হয় চ' এইটোৰ ক্ষেত্ৰত যথেষ্ট ৰিচাৰ্চো হৈছে যে দেখা যায় যে যিসকল লোকৰ এনেকুৱা ধৰণৰ মানে আমাৰ হৰস্কোপত কিছুমান দেখুওৱা গৈছে মেনিফেষ্টেশ্যন খুব সোনকালে হৈছে আৰু কিছুসকলৰ নহয় আৰু তাৰ কাৰণে কি হয় বহুত সময়ত ইটোৰ পৰা সেইটো ঘূৰি থকা দেখা যায় আচলতে বস্তুটো ইমান কঠিন নহয় সহজে আৰু কি হিচাপত মেনিফেষ্টেশ্যনটো কৰিব সেইটো এটা কথা আছে মই ভাবো মোৰ নিজস্ব অভিজ্ঞতাৰ পৰা কৈছো মানুহে এজনে যদি বিশ্বাস কৰে যে মোক পইচাৰ ক্ষেত্ৰতে কিবা এটা লাগে মানুহজনৰ যিমানখিনি সক্ষমতা আছে বা তেখেতৰ এতিয়া কিমান সক্ষমতা তাতকে বহুত বেছি যদি বিচাৰে তেতিয়াহ'লে পাব কিন্তু পাওঁতে বহুত দিন লাগে অলপকে বিচাৰক আৰু এটা সময়ত গৈ বিচৰা সংখ্যাটো অলপ বেছি হ'ব লাগে যিকোনো ক্ষেত্ৰত পইচাই হওক বা যিকোনো সময় দেখিব যে সেইটো মেনিফেষ্টেশ্যন হৈ যায় আৰু কেতিয়াবা কি হয় মেনিফেষ্টেশ্যনটো ইউনিভাৰ্ছে একচেপ্ট নকৰে কিয় একচেপ্ট নকৰে তাত মানে যদি দ্বিধা থাকে মানুহজন হ'বনে এইটো কুৱেশ্যন মাৰ্ক থাকে সন্দেহ যিটো থাকে দ্বিধাটো থাকিলে তেতিয়াহ'লে সন্দেহ যদি কৰে সেইটো যথেষ্ট পৰিমাণে মানে বিশ্ব ব্ৰহ্মাণ্ডে গম পায় আচলতে তেখেতক দিব লাগিব নে নালাগিব মানে আমাৰ এতিয়া যেনেকে এক্সেছ আমাৰ এটা দিছে যে এখন ইউনিভাৰ্ছ জাষ্ট লাইক এ চাইল্ড আৰু কনফিউজ হৈ যায় কেতিয়াবা হয় নে দাদা বস্তুটো খুব স্পেচিফিক হ'ব লাগে যদি কিবা এটা বস্তু লাগে তেন্তে সেইটো বিচাৰোঁতেও চাগে অকণমান বস্তুটো পিকচাৰখন ক্ৰিষ্টেল ক্লিয়াৰ হ'ব লাগিব বা হয়তো অকল ভিজুৱেলেশ্যনৰ প্ৰয়োজন বুলি সেইটো মই ভাবোঁ আপুনি কি কয় সেইটোতো একেবাৰে সঁচা কথা আচলতে শিশুৰ নিচিনা তেখেতসকলে বিচাৰি লয় আৰু এটা কথা মই ভাবো যেতিয়া আমি আমাৰ আচলতে মেনিফেষ্টেশ্যন বিলাক মই যিমানখিনি কেছ ষ্টাডি মই পাইছো এতিয়ালৈকে বা যিসকল ব্যক্তিবোৰ লগত জড়িত হৈ আছে তেখেতসকলৰ বিভিন্ন চেমিনাৰত কেতিয়াবা কৰিবলৈ পাইছো এটা বস্তু মই গম পাইছো যে আমি কিছুমান সৰু সৰু কথা মেনিফেষ্টেশ্যন কৰিব নালাগে আমি যদি এটা লেভেললৈকে গৈছো তাৰপিছত সেইটো তলত মেনিফেষ্টেশ্যন কৰিব নালাগে ওপৰলৈ যাব লাগে আৰু বাকীখিনি কাৰণ ইউনিভাৰ্চিটি অলৰেডি আমাক
এইখিনি সুবিধা প্ৰদান কৰিছে যে আমি আমাৰ এই নিডছখিনি আমি পূৰণ কৰিব পাৰোঁ যিকোনো ক্ষেত্ৰতে অলৰেডি আমি পাই গলো কিন্তু ইয়াৰ ওপৰলৈকে যাব লাগে তো এইবাৰ এজন মটিভেশ্যনেল স্পীকাৰ তেখেতে মই নামটো নকওঁ তেখেতে এবাৰ কৈছে যে মই 2025ত এটা মেনিফেষ্টেশ্যন কৰিছে যে মই 2025ত মই এটাই কাম কৰিম এইটো হৈছে যে মই সূৰ্য দেৱতাক পৰাস্ত কৰিম মই সূৰ্য দেৱতাৰ আগতে মই শুই উঠিম এইটো মেনিফেষ্টেশ্যন কৰিছে তেখেতে কাৰণ তেখেতে জানিছে যে মই জীৱনত সাফল্যতা লাভ কৰিব লগা হলে মই সোনকালে উঠিব লাগিব ব্ৰহ্ম মুহূৰ্ত তেখেতে সেইটো ফলো কৰিছে এটা এটা খুব সাংঘাতিক কথা 2025 যদি কৈছে যদি মই বিচনাত পৰি থাকো মই আনকনচিয়াছ হওঁ আৰু যদি মই এই দুনিয়াত নাথাকো তেতিয়াহে মই মোৰ এই সপোনটো ফুলফিল নহব আদাৰৱাইজ এইটো মই ফুলফিল কৰিম তেনেকুৱা ধৰণৰ মেনিফেষ্টেশ্যনটো এটা বহুত ওপৰলৈকে মানুহে কৰে তেতিয়া যথেষ্ট সাফল্যতা লাভ কৰে কাৰণ এইটো আমাৰ পূৰ্বপুৰুষসকলে কৈ গৈছে যে সোনকালে উঠিব লাগে সকলোৰ কাৰণে গোটেই ইয়াৰত আচলতে মেনিফেষ্টেশ্যনটো হ'ব লাগে এজন মানুহে এটা এটাকে আগবাঢ়িব লাগে মেনিফেষ্টেশ্যন আৰু সৰু সৰু কথাত মেনিফেষ্টেশ্যন কৰি থাকিব নালাগে পৰ্যায়ক্ৰমে সৰুৰ পৰা আস্তে আস্তে ওপৰলৈকে যাব লাগে ইণ্টেনচিটিটো বঢ়াই যাব লাগে সেইটো কৰিবলৈ ষ্টেপ বাই ষ্টেপ আৰু আপুনি যিটো কথা ক'লে যে মানুহে কৰে কিন্তু কেতিয়াবা যে মানুহৰ মানে যে ফল নাপায় সেইটো ময়ো এটা কথা ভাবো যে আমি যেতিয়া বস্তু এটা বিচাৰো আমি বস্তুটো বিচাৰি আমি আচলতে এৰি দিব কিন্তু আমি তাৰ পিছত লাগি থাকিব নালাগে যে কিয় হোৱা নাই কামটো কিয় হোৱা নাই আৰু ৰিপিটেডলি যদি আমি কিয় হোৱা নাই কৈ থাকো তেতিয়া ইউনিভাৰ্চিটিটা নিদিয়া হয় নাই আজি আৰু কেইটামান কথা যিহেতু আপোনাক পাইছো কিছুমান মোৰো কিউৰিচিটি আছে আৰু মই যেনেকৈ মন্ত্ৰৰ কথা পাতিলো মেনিফেষ্টেশ্যনৰ কথা পাতিলো এতিয়া মই আপোনাক সুধিব বিচাৰিছো যে আজিকালি যিটো আমি দেখা পাই আছো আমি খুব ফ'কাছ কৰিছে যে ঘড়ীটো কেনেকুৱা হ'ব লাগে সেইটোৰ বিষয়ে আপুনি ঘড়ীটো এতিয়া খুব ৰিষ্ট ৱাচ এনালাইচিছ বা আমাৰ যিটো ৱাল ক্লক এনালাইচিছ আছে খুব চলিছে মই ৰিষ্ট ৱাচৰ ওপৰতে কম বাৰু ৰিষ্ট ৱাচ আচলতে এটা যিটো সময়ৰ লগত কথা আছে ৰিষ্ট ৱাচ এনালাইচিছটো খুবেই এটা মানে গুৰুত্বপূৰ্ণ বস্তু হিচাপে আমাৰ বৰ্তমান সময়ত আহিছে কেইটামান বিভিন্ন ক্ষেত্ৰত বিভিন্ন ধৰণে কৈ থাকে মানুহবিলাকে মই চিম্পল কেইটামান ক'ব বিচাৰিছো ঘড়ীটো কিমান দামী হ'ব তাতকে মই ভাবো ঘড়ীৰ ডায়েল তাৰ ৰং আৰু মানুহৰ লগত ডেট অফ বাৰ্থটো মিলা হ'ব লাগিব তেতিয়াহ'লে বহুতখিনি হয় বহুতখিনি পৰিৱৰ্তন হয় মই এটা কথা ক'ব বিচাৰিছো যে আমাৰ ঘড়ীবিলাক আজিকালি বিভিন্ন ধৰণৰ ইলেক্ট্ৰনিক্স ঘড়ী আছে ডিজিটেল ঘড়ী আছে স্মাৰ্ট ৱাচ আছে তো এই ধৰণৰ ঘড়ীবিলাক আমাৰ বজাৰত আহিছে লগতে আমাৰ এনালগ ঘড়ীবিলাক আছে এতিয়া মই এটা কথা কৈছো যে বেছি সৰু বিশেষকৈ মহিলাৰ ক্ষেত্ৰত সৰু ডায়েলৰ ঘড়ী পিন্ধিব নালাগে খুব সৰু ডায়েলৰ ঘড়ী পিন্ধিলে আৰু যদি ব্লেক কালাৰৰ হয় হেল্থ ইছ্যু হোৱাৰ মেক্সিমাম পচিবিলিটি আছে হেল্থ ইছ্যু আছে বিশেষকৈ সৰু ডায়েলৰ ঘড়ী পিন্ধিব নালাগে এক নম্বৰ কথা দ্বিতীয়তে হৈছে কিছুমান অদ্ভুত শ্বেপৰ ঘড়ী থাকে মানে সেই শ্বেপবিলাক ঘড়ী কিছুমান ট্ৰাইংগুলাৰ শ্বেপৰ ঘড়ী থাকে কিছুমান দেখা যায় যে জিগজাগ ধৰণৰ ঘড়ী থাকে সেই ধৰণৰ ঘড়ীবোৰ পিন্ধিব নালাগে আৰু সিম্পল ঘড়ী পিন্ধিব লাগে আৰু য'ত মানে কি হৈছে ৰোমান সংখ্যা কেইটা গোটেইকেইটা থাকে আৰু নাম্বাৰ কেইটা থাকে ৰোমান মানে সংখ্যা যিটো আমাৰ 1 2 3 4 এনেকে এইটো যিটো আছে আমাৰ এইটো মানে নৰ্মেল যিটো আছে 12 লৈকে মানে 6টাৰ পৰা ইফালে 1টা বজাৰ পৰা 12টা বজালৈ এইটো সংখ্যাৰে থাকে নিউমাৰলজিকেল তো নিউমাৰলজিকেল নাম্বাৰ কি কেইটা থাকে সেইটো আমাৰ নৰ্মেল ঘড়ী তাতো আকৌ এটা কথা থাকে সেই নাম্বাৰ কেইটা ৰোমান সংখ্যা যিটো থাকে ৰোমান সংখ্যাৰ একটো বেলেগ দুটা দুই হলে দুটা থাকিব
3 হলে 3ডাল থাকিব 4 হলে এটা আমাৰ আই নিচিনা থাকিব আৰু 5 এটা থাকিব 5 টো হলে ভি টাইপ এটা থাকে সো এনেকৈ আমাৰ গোটেইটো মানে থাকিব লাগে ৰোমান সংখ্যা বুলি সেইটো এটা গুণ তাৰ পিছতে নেক্সট আহিলে আমাৰ নাম্বাৰ বিলাকত আকৌ 1 বজাৰ পৰা 12টা বজালৈকে যেটো থাকে সেইটো খুব কমে পোৱা যায় আজিকালি বা থাকিলেও সেইটো বিচাৰিব লাগে ৰেয়াৰ কিন্তু দেখা যায় যে কৰবাত 12টা আছে 3টা আছে 6টা আছে আৰু 9টা আছে এই 4টা নম্বৰে দেখা যায় বাকি কেইটা নাম্বাৰ নাথাকে কৰবাত আকৌ নাম্বাৰে নাথাকে নাম্বাৰ থকাটো ভাল নে নাম্বাৰ থকাটো ভাল নাম্বাৰ নথকা কৰি ল'ব নালাগে কিমান দামী হৈছে এইটো আমাৰ কথা আচ্ছা মানে ডাইলখন ইম্পৰ্টেন্ট মানে কেনেকুৱা ধৰণৰ কালাৰ আছে তো ইম্পৰ্টেন্ট গ্ৰীণ কালাৰটো অস্পিচিয়াছ কালাৰ আসলে গ্ৰীণ কালাৰ মই এটা কথা কৈছো যদি গ্ৰীণ কালাৰটো যদি বুধৰ যদি কিবা হেৰি থাকে দৰকাৰ হয় মাৰ্কাৰী যিটো প্লেনেট আছে তাৰ কাৰণে ভাল কিন্তু সকলোৰ কাৰণে ভাল নহয় সকলোৰ কাৰণে ইউনিভাৰ্সেল নহয় সকলোৰ কাৰণে যদি ভাল গোল্ডেন কালাৰৰ বস্তু ৰাউন্ড ব্লক হ'ব লাগে গোল্ডেন কালাৰৰ বস্তু এটা আৰু এটো যিকোনো কোম্পানীৰ হ'ব পাৰে এটো বলে 12000 টকাৰ পৰা 15000 পৰা তাতকে কম দামৰ হ'ব পাৰে 1000 টকাৰ হ'ব পাৰে সো সেইটো এটা হ'ব পাৰে তাতকে দামীও হ'ব পাৰে গোল্ডেন কালাৰৰ যদি হয় আৰু তাতে যদি আমাৰ হোৱাইট কালাৰ বা গ্ৰীণ কালাৰৰ যদি আমাৰ ডায়ালটো থাকে সাধাৰণতে ব্ল্যাক কালাৰটো এভয়েড কৰিবলৈ কোৱা আৰু যেনেকৈ সামাৰ বেক থাকে সেইটো পিন্ধাটো উচিত নহয় যদি পিওৰ লেদাৰ হয় তেতিয়া হলে এটো এভয়েডেবল হয় আছে মানে যদি মানে আমাৰ আজিকালি লেদাৰ লুক পায় কিছুমান পিওর লেদার নহয় সেইবোৰ পিন্ধিব পাৰে বা চেইন থাকিলে বেছি বেটাৰ আপুনি খালি ব্ল্যাক টু এভয়েড কৰিব ব্ল্যাক টু মই এভয়েড কৰিব দিছো ব্ল্যাক টু কাৰণ সবকে সুট নকৰে কিছু লোকৰ কিন্তু ব্ল্যাক টু সুট কৰে এটা চাব লাগে মানে সেইটো সেকেন্ড ইয়াৰ যেটো চক্ৰৰ লগত থাকিব নিউমাৰজিক্যাল যেটো আমাৰ যেটো চাৰ্ট থাকিব এই চাৰ্টটো চালে আমি গম পাম আচ্ছা বিশেষকে সেইটো ধৰণৰ কথাখিনি আহিব সো এই ধৰণৰ কথাখিনি আমি চাই ল'ব লাগিব মানে এই যেটো চ্যাপ্টাৰটো খুব ইন্টাৰেষ্টিং হয় এটা এপিসোড একো নহয় কাৰণ আজি আমি অকল নিশ্চয় এটা কৰি আছো হয় এদিন আমি এটা কাম কৰিম যে কমপ্লিটলি দাদা আপুনি মাত্ৰ নিউমাৰিৰ ওপৰতে আপুনি কথা ক'ব নিশ্চয় সো দ্যাট মানে আৰু অকমান মানে বহলভাৱে বস্তুটো মই কথাটো কৈ দিব বিচাৰিছো কেইটামান ঘড়ী পিন্ধিব পাৰে যেনেকে ষ্টীল কালাৰৰ বা সিলভাৰ কালাৰৰ যেটো ঘড়ী আছে হোৱাইট ডায়ালৰ এটো ম্যাক্সিমাম মানুহৰে ভাল কাৰণে ভাল আচ্ছা বহুতে পিন্ধিও গোল্ডেন ওয়াচ টু গোল্ডেন ডায়াল বা আপোনাৰ যেটো গ্ৰীণ কালাৰ ডায়াল সেটো পিন্ধিব পাৰে রোজ গোল্ড আজিকালি ওলাইছে যেটো খুবে মহিলাৰ কাৰণে লয় রোজ গোল্ডটো যিকোনে পিন্ধিব পাৰে মহিলা পুৰুষ একেবাৰে পিন্ধিব পাৰে আৰু ঘড়ী কুহাত বাহাত কিবা কথা আছে কুহাত বাহাত লৈ কথা থাকে আৰু যদি মই ইয়াতে এটা কথা কৰিব বিচাৰিছো স্মাৰ্ট ওয়াচটো খুবেই ভাল স্মাৰ্ট ওয়াচটো স্কয়াৰ হ'ব লাগে আৰু এজ থাকা যিবোৰ বেছি এজ থাকা হেৰি থাকে এইবোৰ জুনা হ'ব নালাগে ব্যৱহাৰ কৰিলে কেনে স্মাৰ্ট ওয়াচটো হয় গ্ৰাউন্ড থাকে আৰু নহলে স্কয়াৰ থাকে কিন্তু ব্ল্যাক নহয় আমি যদিও ভাবো ব্ল্যাক যেন দেখা পোৱা যায় ডায়ালখন ব্ল্যাক নহয় আসলে কিন্তু তাৰ হেৰি কিছুমান ক্রিস্টাল ফৰ্মত থাকে এই কাৰণে আমি ব্ল্যাক দেখা পাওঁ যিয়ে নহওক সেইটো ফিটাদাৰৰ লগত কথা থাকে এতিয়া স্মাৰ্ট ওয়াচ পিন্ধিব পাৰে কিমান টকীয়া দামী এইটো ডাঙৰ কথা নহয় আৰু মই ভাবো যে এইখিনি যদি আমাৰ গ্ৰাহকসকলে কৰে তেতিয়াহ'লে পুহাতত পিন্ধিলে ভাল কিছু সংখ্যক লোকৰ কাৰণে কিছু সংখ্যক বাহত পিন্ধিব লাগে ইয়াতে এটা মই সিক্ৰেট ক'ব বিচাৰিছো বহুতে ক্ৰিষ্টেলছৰ লগত আমাৰ ছোৱালীবিলাকে হওক লেডিজে হওক বা আমাৰ মতা মানুহ হয় ক্ৰিষ্টেলছৰ লগত আচলতে আমাৰ ঘড়ী পিন্ধে বহুত দেখা যায় সেইটো পিন্ধিব নালাগে তো সেইটো পিন্ধিলে কি হ'ব সেইটো পিন্ধিব নালাগে তেতিয়াহ'লে তাত মানে ক্ৰিষ্টেল কেইটা যেহেতু ৱাটাৰ ফৰ্মত থাকে তো ক্ৰিষ্টেলটো ৱাটাৰ ফৰ্ম হয় তাত সেইটো মেনিফেষ্টেশ্যনটো কম হ'ব আৰু সেই তাৰ এফেক্টটো কম হ'ব আৰু ঘড়ীৰ ক্ষেত্ৰত মই দেখিছো আজিকালি ৰিঙো মই সেইদিনাখন এজনক মই প্ৰেছক্ৰাইব কৰিছো যে ৰিং ৱাচো ওলাইছে আজিকালি
দাদা মই গিফটত পাইছো ৰিং ৱাচ পিন্ধিব পাৰে কিন্তু হেতু অলপ বুজি ল'ব লাগে আৰু যদি গিফটত যদি কোনোবাই ঘড়ী পায় তেতিয়া হলে গিফট দিয়াৰ আগতো বুজি ল'ব লাগে আৰু গিফট লোৱাৰ সময়তো চাই ল'ব লাগে আৰু হেতু নিয়ম আছে এই নিয়মখিনি ফলো কৰিব লাগে আপুনি যদি এটা কথা কৈছে যে আমি যদি ঘড়ী কাবাক গিফট দিওঁ আমি যিজনক গিফট দিওঁ তাৰ পৰা অৰিজিনাল এটা ল'ব লাগে হয় আৰু গতিকে সেইটো ফলো কৰি ল'লে সেইটো ফলো কৰি লওঁ আৰু মোক এটা কথা কওকচোন আজিকালি যে আমি যেটা দেখা পাইছো দুটা ঘড়ী পিন্ধে কিয় দুটা ঘড়ী পিন্ধাটো কি হৈছে যদি দুটা ঘড়ী পিন্ধাৰ কাৰণ আছে সেইটো এটা ৰেমেডি এতিয়া আমাৰ বলিউডৰ মেক্সিমাম মানুহে দুটা ঘড়ী পিন্ধে কিছুমানে ডাইৰেক্টলি হাততে দুটা ঘড়ী দুখন হাতত দুটা ঘড়ী পিন্ধে কিছুমান এখন হাততে দুটা ঘড়ী পিন্ধে এইটো প্ৰেছক্ৰাইব কৰা যায় তেখেতসকলক কাৰণ কেতিয়াবা কি হয় প্লেনেট বিলাক ঠিক হৈ নাথাকে কিন্তু তাতে টাইমিংটো তেনেকে মিলোৱা থাকে টাইমিংটো আমি মিলাব পাৰো নিশ্চয় আপোনালোকে জানে যে আমাৰ শিল্পা চেত্ৰী তেখেতে এখন হাতত দুটা ঘড়ী পিন্ধে আৰু অসমতো পিন্ধে মই নাম নকওঁ অসমতো বহুতে পিন্ধা হৈছে আজিকালি মানে এটা যদি ৰিষ্ট ৱাচ পিন্ধে আৰু এটা লগতে আঙুঠি হিচাপত পিন্ধিব পাৰে কিন্তু সেইটো এবাৰ দেখুৱাই লোৱা ভাল এনে দেখি কিনে পিন্ধিব নালাগে আমাৰ বিপদটো সেইখিনিতে হৈ যায় দেখি যদি পিন্ধে তেতিয়াহ'লে হিতে বিপৰীত হ'ব পাৰে কাৰণ তাত কোনটো ঘড়ী কিমান মিনিট ফাষ্ট কৰি ৰাখিব লাগিব এই কথাটো আছে সেইটো কথা আছে এতিয়া আপুনি মন্ত্ৰ চান্তি কেনেকে কৰে সেইটো এটা ক'ব আৰু লগতে আজি আপুনি আমাক কিছুমান টিপছ এণ্ড টেকনিক্স দি থৈ যাব বিশেষকৈ টকা পইচাৰ কাৰণে নিশ্চয় মন্ত্ৰ মানে চান্তি বা জপ কেনেকে কৰে মই ক'ব বিচাৰিছো আৰু কিছু নিয়ম আছে ইয়াতে অৱশ্যে মই দেখুৱাই দিম বাৰু আমি এনেকুৱাকে প্ৰথমতে এটা মালা ল'ব লাগিব আৰু মালা লৈ আমি আচলতে মালাডাল যেতিয়া আমি লওঁ মালাডাল আমি হৃদয়ৰ ওচৰত ৰাখিব লাগে আচলতে ওপৰকে আৰু নাভি লাগিব অৰ্থাৎ আমাৰ মূলাধাৰ চক্ৰৰ তলত যাব নালাগে এনেকে থাকিব লাগে আৰু মালাবোৰ সাধাৰণতে মই কৈছোৱেই ইতিমধ্যে যে মালাবোৰ বিভিন্ন ধৰণৰ এডাল মালা এটা মন্ত্ৰৰ কাৰণে হয় আৰু মালাৰ যিটো মূল মালাৰ যিটো টপ থাকে সেইটো কেতিয়াও ক্ৰছ কৰিব নালাগে আৰু মালা আমি জপ কৰোঁতে কেতিয়াও আমি এই তৰ্জনী আঙুলি আৰু কেঁৱা আঙুলিটো আমি ইউজ কৰিব নালাগে আৰু বুঢ়া আঙুলিটো আমি ইউজ কৰিব পাৰো এই দুটা আঙুলি ইউজ কৰিব মানে বাকী এই দুটা কৰিব পাৰো আৰু কৰোঁতে আমি মনতে আমি ঈশ্বৰৰ প্ৰাৰ্থনা কৰিব লাগে আৰু এনেকুৱাকে এইটো যিটো থাকে এইটো আমি এনেকুৱাকে আমি জপ কৰিব লাগে এনেকুৱাকে জপ কৰিব লাগে যিটো মালা আমি মন্ত্ৰ মাতি সেইটো জপ কৰি যাব মিডিল ফিংগাৰ আৰু আমাৰ অনামিকা আঙুলিটো আমি ল'ব পাৰো অনামিকা আঙুলিটো কৰিব পাৰো কিন্তু এইটো আমি ইনডেক্স ফিংগাৰটো ইউজ কৰিব নালাগে আমি আৰু সৰু আঙুলিটো কনিষ্ঠ আঙুলিটো কৰিব নালাগে আৰু এনেকুৱাকে যাব লাগে যেতিয়া এনেকে আমি মন্ত্ৰটো চান্টিং কৰি 108 বাৰ হ'ব তেতিয়া আমাৰ গৈ 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 তেতিয়া আমি যেতিয়া মূল যেতিয়া আমাৰ আকৌ আমি গৈ 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 পাম মূল গৈ ইয়াতে আমি ইয়ালৈকে আমি যেতিয়া পাই যাম ইয়ালৈকে পোৱাৰ লগে লগে এইটো আমি ক্ৰছ কৰিব নালাগে এই সিঙ্গল যেটো থাকে হয় এইটো আমি কেতিয়াও ক্ৰছ কৰিব নালাগে তেতিয়া আমি এইটো আকৌ এনেকৈ ঘূৰাব লাগিব আচ্ছা যদি এনেকৈ ঘূৰাই লৈ আকৌ আমি এইটো ইয়াৰ পৰা এনেকুৱাকে আমি আকৌ ষ্টাৰ্ট কৰিব আকৌ এইটো পৰা কোনো কাৰণতে আমি এইটো কৰিব নালাগে আৰু যদি এই আঙুলিটাৰ এই আঙুলি লাগে তেতিয়াহ'লে আমাৰ মন্ত্ৰ অশুদ্ধ হয় আৰু সদায় কৰোঁতে মনত ৰাখিব আমি যেতিয়া কৰিম এটা মোনাৰ ভিতৰত ভৰাই লৈ কৰিব পাৰিলে ভাল আৰু নহ'লে আমি কাপোৰ এখনেৰে বা আমাৰ গামোচা এখনেৰে আমি ঢাকি ৰাখিব লাগে মন্ত্ৰ জপ কৰোঁতে আৰু মই যেতিয়া মন্ত্ৰটো যেতিয়া জপ কৰোঁ তেতিয়া আমি মন্ত্ৰ জপ কৰোঁতে বহি ল'ব লাগে আৰু এখন ঊণৰ আসন ল'ব লাগে ঊলৰ আসনত বহিব লাগে আৰু এটা নিয়ম আছে এইটো পানী আমি মন্ত্ৰ সাধনা কৰিলে আমি জনাই দিওঁ তাত পানী আছে অকণমান মাৰি দিব লাগে শুদ্ধ কৰি ল'ব লাগে আৰু তাৰ লগে লগে সংকল্প লৈ সেইটো আৰম্ভ কৰিব লাগে যেতিয়া সংকল্পটো লোৱা যাব তাৰ পিছত ক্ৰমান্বয়ে সেইটো কৰি থাকিব পাৰিব আৰু মন্ত্ৰ জপ কৰোঁতে সদায় এটা টাইমত কৰিব লাগে
যদি আমি দুবেলা কৰিছো দুটা টাইম আমি ফিক্স কৰিব লাগিব যেতিয়া তেতিয়া মন্ত্ৰ জপ নহয় আৰু ঘৰৰ বিছনাত বহি ড্ৰয়িং ৰুমৰ সোফাত বহি য'তে ত'তে নহয় এটা আমাৰ নিজস্ব এটা প্লেচ থাকিব বা আমি মন্দিৰত গৈ কৰিব পাৰো বিশেষ জব তো সেইটোৰ কাৰণে খুবেই দৰকাৰ এইখিনি আমি ফলো কৰিব লাগে আৰু কৰিলে মই ভাবো আৰু এটা জব আচলতে প্ৰত্যেক কিছুমানৰ জব আছে এতিয়া মই তোমাক কিছুমান জব কৰিবলৈ দিছো কিছুমানৰ 40,000 আছে কিছুমানৰ 1,25,000 আছে যেটো 1 কোটি চৰণ বুলি কয় সো তেনেকুৱাকে যদি মানুহে যদি কৰিব পাৰে 5.5 লাখ কিছুমান মন্ত্ৰ আছে সো সেইটো এটা টাইম পিৰিয়ড থাকে এই টাইম পিৰিয়ডৰ ভিতৰত কৰিব লাগে আৰু মন্ত্ৰ সাধনা কৰোতে যিজনে মন্ত্ৰ সাধনা কৰে বা মন্ত্ৰ জপ কৰে তাত দুই ধৰণৰ কথা থাকে এটা থাকে যে কোনো উদ্দেশ্যবিহীনভাৱে যি সদায় অলপ অলপ মন্ত্ৰ জপ কৰে উদ্দেশ্য তাত কোনো উদ্দেশ্য নাই মনৰ শান্তিৰ কাৰণে তাত কোনো ইমান মানে সংকল্পৰ তেনেকুৱা কথা আহি নপৰে আৰু কোনোবা এটা আগত উদ্দেশ্য লৈ কৰা যে মোক এই কামটো মোৰ সোনকালে হলে ভাল তাৰ কাৰণে মই ইমান হাজাৰ জপ কৰিম ইমান লাখ জপ কৰিম সেইটো হৈছে সংকল্প লৈ সম্পূৰ্ণভাৱে সংকল্পিত কোনো এজন গুৰুৰ দ্বাৰা কৰা হয় আৰু এইটোতো গুৰুৰ দ্বাৰা আছে কিন্তু এইটো নিষ্কামভাৱে কোনো তাৰ একো নালাগে এতিয়া বাবা খুব ইম্পৰ্টেণ্ট কথা কওঁ এতিয়া যেনেকে কোনোবাই মন্ত্ৰ শান্তি কৰি আছে আপুনিতো জানেই যে আমাৰ যিহেতু মহিলাসকলৰ পিৰিয়ডছৰ এটা ইছ্যু নহয় বা এইটো এটা মিউচুৱেল প্ৰচেছ চ' তেনেকুৱা এটা ক্ষেত্ৰত কি হয় তেওঁলোকৰ গ্যাপ পৰি যায় চ' সেইখিনি সময়ত কি কৰিব লাগিব সেইখিনি সময়ত কি কৰিব লাগিব যদি হয় তেতিয়াহ'লে তেখেতসকলে যিদিনাখন হৈছে সেইদিনাখন এখন কাপোৰত বগা কাপোৰত অলপ চাউল বান্ধি ৰাখিব লাগিব চাউল অকমান বান্ধি ৰাখিব লাগিব পাৰিলে সেই চাউলখিনি মানে বান্ধি কিনে অলপ ভাল জেগাত থৈ দিব লাগে আৰু যেতিয়া তেখেতসকলে তেখেতৰ সেই সমস্যা যিখিনি যিকেইটা দিন থাকে কিন্তু হাই ইনটিউচনৰ সময় আচলতে সেইকাৰণে কৰিব নিদিয়ে আচলতে মন্ত্ৰ জপ কৰিব নিদিয়ে যে মানসিক মন্ত্ৰ জপ কৰিব পাৰে কিন্তু মালালৈ কৰিব নোৱাৰে মানসিক মানে মনতে ভাবিব পাৰে আঙুলি মূৰতো সাধাৰণতে নকৰে কিছুমানে এইটো নিজস্ব এইটো হেৰি কথা কিন্তু এইখিনি সময় বেছি হাই ইনটিউচন হয় এভইড কৰাই ভাল এইখিনি বা এইখিনি বান্ধি থৈ দিব লাগে আৰু যেতিয়া আমাৰ নৰ্মেল পিৰিয়ডৰ যিখিনি সময় হৈ গ'ল তাৰপিছত সেইটো খুলি গাখীৰত ধুই সেইটো অকমান এই মানে গছৰ তলত বা চৰাইক দিব পাৰে চাউলখিনি আৰু গাখীৰ আপুনি কি ধুবলৈ গ'লে গাখীৰেৰে ধুব লাগিব এই চাউলখিনি বান্ধি থোৱা চাউলখিনি কি পিৰিয়ডটো যেতিয়ালৈকে চাউলকে কৰিব নোৱাৰে বান্ধি থব লাগিব আৰু তাৰপিছত গাখীৰত ধুই তাৰপিছত যদি গাখীৰ নাথাকে পানীত ধুই হ'লেও দি দিব পাৰে সেইটো মানে গছৰ তলত দি দিব পাৰে বা এনেও দিব পাৰে সো এতিয়া কথাটো হৈছে কি যে যদি কাৰোবাৰ মালা নাই মন্ত্ৰ এটা জপ কৰিব বিচাৰিছে পাইছে যে মালাডাল ধৰিবলৈ অসুবিধা পাইছে তেনেকুৱা কথা আহিব তেতিয়া ক্ষেত্ৰত কি কৰিব তেতিয়া ক্ষেত্ৰত তেখেতে উচ্চাৰণ কৰিব আৰু এটা টাইম চাই ল'ব যে 108 বাৰ গন্তি কৰিবৰ কাৰণে তেনেকুৱা ধৰণৰ কিছুমান গুটি লৈ ল'ব পাৰে শিলৰ গুটিয়ে হওক বা তেনেকুৱা ধৰণৰ মাৰ্বলৰ ধৰণৰ লৈ ল'ব পাৰে সেইকেইটা তেখেতসকলে 10টা কৰি দি থৈ গ'ল 10 বাৰ কৰিলে এসপ্তাহ হ'ব তাৰ লগত 8টা 108 বাৰ কৰিলে সো তেনেকুৱা এক মালা যেতিয়া এক মালা বুলিলে 108 এক মালা সো এক মালা যেতিয়া হৈ গ'ল তেখেতে টাইমিংটো চালে যে মোৰ 20 মিনিট সময় লাগিছে বা মোৰ 21 মিনিট সময় লাগিছে প্ৰথমতে অলপ সময় লাগিব তেতিয়া সেই মন্ত্ৰটো তেখেতে সেই সময়টো চাই ইমান সময় তেখেতে এলাৰ্ম দি থব কি সময় মাতিলে হৈ যাব তো সেইটো কৰিব পাৰিলেও সোনকালে হ'ব কিন্তু মন্ত্ৰটো লওঁতে আচলতে তেখেতসকলে যি দীক্ষিত মানুহ তেখেতসকলৰ পৰা ল'ব লাগে আৰু এটা মন্ত্ৰ মিনিমাম প্ৰথম তাক কৰিবৰ কাৰণে 1008 বাৰ যেতিয়া হৈ যাব তেতিয়া সেই মন্ত্ৰটো আমাৰ বডিত আহে তাৰ পিছতহে আমাৰ বাকীখিনি হ'ব সেইকাৰণে একেলগে বহুত বেছিও কৰিব নালাগে তাৰ পিছত যেতিয়া আমি 1 বছৰ কৰিম 2 বছৰ কৰিম 5 বছৰ কৰিম 10 বছৰ কৰিম তেতিয়া আমি এবাৰ মাতিলেও সেইটো আহিব
আচ্ছা ইমান পাওয়ারফুল হৈ যায় সো সেইখিনি বস্তুটো চাই ল'ব লাগিব আৰু সেই হিচাপে তেখেতসকলে আগবাঢ়িব লাগে আচ্ছা সো এতিয়া দাদা শেষত মই আপোনাক আমাৰ সকলোক অকণমান কেইটামান টিপছ এণ্ড টেকনিক্স দিব বিচাৰিছোঁ হয় কওকচোন কামিং টু ৱেলথ হয় মানে ৱেলথ কেনেকুৱা ৱেলথ ৱেলথ ধৰি লওক এতিয়া যেনেকৈ আমাৰ ডেইলি বেচিছ মানুহ টকা পইচাৰ প্ৰয়োজন হয় সো যাতে সদায় যাতে লক্ষী সদায় আমাৰ থাকে এতিয়া কথা কৈছে লক্ষ্মী বা আমাৰ বিভিন্ন হিচাপে মানে যেটো এবান্ডেন্স বুলি কয় কাৰোবাৰ কাৰণে হেল্থটো এটা এবান্ডেন্স হয় আমাৰ অষ্টলক্ষ্মী বুলি কয় অষ্টলক্ষ্মী বুলি কোৱাৰ লগে লগে দেখা যায় যে অষ্টলক্ষ্মী বহুত কেইটা আছে যেনেকৈ বাহন লক্ষ্মী আছে আয়ু লক্ষ্মী আছে মানে তেনেকুৱা ধৰণৰ আমাৰ লক্ষ্মী বহুত কেইটা পাৰ্ট আছে তাৰ ধৰণৰ আমাৰ লক্ষ্মী আছে এতিয়া যদি আমাৰ লক্ষ্মীৰ যেতিয়া আমি সাধনা কৰিব লগা হয় বা লক্ষ্মী আমাৰ জীৱনত অহাৰ কাৰণে সবৰ কাৰণে হেৰিবিলাক বেলেগ বেলেগ কাৰোবাৰ কাৰণে হেল্থটো বহুত এটা ডাঙৰ টকা পইচাটো আহি আছে তেতিয়া এটা বস্তু কৰিব লাগে তেতিয়া আছে কি আমাৰ ঘৰৰ বাস্তুটো ঠিক থাকিব লাগিব অৰ্থাৎ আমাৰ ভাইব্ৰেচনটো ঠিক থাকিব লাগিব দ্বিতীয়তে হৈছে যে আমাৰ লক্ষ্মী পূজাৰ সময়ত দীপাৱলীৰ সময়ত নৱৰাত্ৰিৰ সময়ত আৰু আমাৰ নৱৰাত্ৰি আমাৰ দুবাৰ হয় আপোনালোকে অক্ষয় তৃতীয়া থাকে এই সময়বিলাকত আমি সাধনা কৰিব লাগিব বিশেষভাৱে লক্ষ্মীৰ মন্ত্ৰ থাকে কিছুমান আমি মেনিফেষ্টেশ্যন কৰিব পাৰোঁ এই সময় কৰিলে কিন্তু 100% সফল হয় 100% সফল হয় 100% সফল হয় মই দেখিছো আৰু মই দেখিছো যে বহুতৰ ক্ষেত্ৰতে মই দেখিছো কিবা এটা মেনিফেষ্ট কৰে মেনিফেষ্ট কৰাৰ ভিতৰত তাৰ সময় থাকে কিন্তু মানে কোনো এটা বস্তু যদি বিচাৰে সেই বস্তুটোৰ এটা হোৰা থাকে তাৰমানে যে এজন মানুহে যদি মোৰ ওচৰত বহুত মানুহ আহে যে গাড়ী ল'ব বিচাৰে ঘৰ ল'ব বিচাৰে মই সেই সঠিক সময়ত সঠিক টাইমটো মই দিওঁ আচলতে এইখিনি সময়ত ল'লে ভাল আৰু যদি কিছুমান মানুহ দেখা যায় যে সেই বছৰ ঘৰ লোৱাটো তেখেতসকলৰ অসুবিধাজনক আছে বা লোন যদি লৈ সেই লোনটো তেখেতে ভৱিষ্যতলৈকে বুজাব নোৱাৰিব এনেকুৱা ধৰণৰ কথা কিছুমান আহি পৰে তেতিয়া কিন্তু মই সেইটো বাধা দিওঁ যেনেকে দাদা আপুনি গাড়ীৰ কথা কওঁতে মনত পৰিল যে গাড়ীৰ নাম্বাৰছ খুব ইম্পৰ্টেণ্ট নাম্বাৰছ ইম্পৰ্টেণ্ট আমি গাড়ীখন বাৰু পালো গাড়ীখন পোৱাৰ পিছতে আমি গাড়ীখনৰ কাৰণে আমি কেনেকে আগবাঢ়িম এতিয়া মই দেখিছো যে গাড়ীখন লোৱাৰ লগে লগে ডেট অফ বাৰ্থটো চাব লাগিব মানুহৰ নামৰ ভাইব্ৰেচনটো চাব লাগিব আৰু কোনদিনা কোন সময়ত লৈছে গাড়ী ইভেন তুমিও লৈছিলা আৰু তেনেকুৱাকে মোৰ পৰা বহুত জনে দিছে এতিয়ালৈকে বহুত মানুহে অসংখ্য মানুহে মই কিছু মানুহকতো মই চিনিয়ে নাপাওঁ এতিয়া তুমি কাৰোবাক দিছা যে অমৰদাই এনেকুৱা কৰিব পাৰে মই বহুত মানুহ দেখিছো যে এক্সেছৰে আমাৰ বহুত মানুহে গাড়ী লৈছে আৰু লাক্সাৰী গাড়ী লৈছে সো মানে যিবোৰ গাড়ী ফৰেইন গাড়ী তেখেতসকলে সেই গাড়ীবিলাক লওঁতেও কিন্তু মোক সুধিছে বা কোনখিনি সময়ত ললে ভাল এনেকুৱা মই মানুহ পাইছো যে তেখেতসকলে কোনখিনি সময়ত গাড়ীখন ডেলিভাৰী হ'ব সেইখিনি সময়ত এটলিষ্ট ষ্টাৰ্ট কৰিবলৈ লৈছে কালাৰৰ কথাও আছে যে কোনটো বছৰত কোনটো কালাৰ বা সেইজন মানুহৰ লগত ব্লেক কালাৰ বহুতে ল'ব বিচাৰে সাধাৰণতে মই ব্লেক কালাৰটো মই পচন্দ কৰিব নিদিওঁ কিন্তু কিছু সকলোৰে কাৰণ নহয় 2-4জন মানুহে ব্লেক কালাৰ ল'বও পাৰে চবত নামানিব পাৰে কিন্তু সেই বস্তুটো চাই ল'ব লাগে আচলতে আৰু সেইটো চোৱাৰ কাৰণে আছে এতিয়া ব্ৰেণ্ডিঙৰ ক্ষেত্ৰত মই কৈছো যে এখন ৰেষ্টুৰেণ্ট খুলিব ৰেষ্টুৰেণ্ট খোলাৰ কাৰণে মেনিফেষ্টেশ্যনটো কি হ'ব আৰু ৰেষ্টুৰেণ্টৰ লগোটো কি হ'ব কালাৰটো কি দিব লাগিব কাৰণ এইটো শুক্ৰ আহিলে তাতে গাড়ীখনৰ শুক্ৰ মানে এই কিছুমান হোৰা থাকে এই পাৰ্টিকুলাৰ হোৰাবিলাকত যদি কৰা হয় কাম নিশ্চয় আগবাঢ়িব তেখেতসকলে মেনিফেষ্টেশ্যন নোহোৱাকে নাথাকে আৰু তাৰ কাৰণে চাৰ্ট নিউমাৰলজি তেখেতৰ নামৰ ভাইব্ৰেচন গোটেইখিনি চাই মিলাই মিলি আমি দিলে তেতিয়াহ'লে মেনিফেষ্টেশ্যনটো 100% হ'বই হ'ব সেইটো হয় আৰু মই সাধাৰণতে ক'ব বিচাৰো যিসকল মানুহৰ অকমান পইচা পাতিৰ অসুবিধা আছে বা কিছু সংখ্যক মানুহ পইচা বহুত আহে কিন্তু নাথাকে গুচি যায় তেতিয়া আমাৰ ঘৰৰ নৰ্থ চাইডটো চাব লাগে নৰ্থ চাইডত আমাৰ কিবা
ডিক্লাটাৰিং কৰাৰ প্ৰয়োজন আছে নেকি সকলোতকৈ ডাঙৰ মই দেখিছো যে দীপাৱলী যিটো আছে দীপাৱলীৰ সময়ত মই তোমাৰ চেনেলতে বোলে মই কৈছো আগতে যে দীপাৱলীৰ সময়ত মানুহে ঘৰটো পৰিষ্কাৰ কৰিব লাগে ঘৰত ৰং দিব লাগে আৰু ঘৰত আমি সাধাৰণতে মাইল্ড ৰং দিব লাগে মিহি কালাৰ লাইট কালাৰ দিব লাগে গ্ৰীণ কালাৰ ইউজ কৰিব লাগে আৰু মানে এইবিলাকে আমাৰ জীৱনত এটা পৰিৱৰ্তন আনে আৰু পুৰণা পেপাৰ পুৰণা কাগজ পত্ৰ পুৰণা কিছুমান ফটা চিটা বস্তু কাপোৰবিলাক ৱাৰ্ড্ৰপত থাকে আমি চেঞ্জ নকৰো আমাৰ বাথৰুমটো খুব ভালকে ৰাখিব লাগে যে এই ধৰণৰ বস্তুবিলাকো কিন্তু আছে নৰ্থ চাইডৰ যিটো আছে উত্তৰ দিশটো আমাৰ সম্ভাৱনা আনি দিয়ে আৰু দক্ষিণ পূব অঞ্চলত যদি আমাৰ টয়লেট থাকে সেইবোৰে বাধা দিয়ে আচলতে পানীৰ যদি কিবা চ'ৰ্চ থাকে তেতিয়াও আমাৰ মেনিফেষ্টেশ্যন বাধা দিয়ে সকলো ঠিক কৰি আছো কিন্তু ঘৰত মানে এই ধৰণৰ পইচাটো লিকেজ হৈ থাকিব সাউথ ইষ্টত বহুত প্ৰব্লেম থাকিলে মই দেখিছো মানে বহুত সংখ্যক মানুহৰ আছে কিন্তু মানুহে বহুতে ভাবে যে নৰ্থ ইষ্ট চাইডত কিবা লেট্ৰিন আছে কিবা বাথৰুম আছে সেইটো এটা কাৰণ হয় কিন্তু হেল্থ পাৰপাছত হ'ব কিন্তু বাকীবিলাক জোনত যদি ঠিকে থাকে তেতিয়াহ'লে মই দেখা পাইছো যে মানুহৰ যিটো বিচাৰে সেইটো পাব সক্ষম হয় আৰু এনেকুৱা এটা সময় আহিব যে তেখেতে বা সেইগৰাকী ব্যক্তিয়ে যিটো মানে মেনিফেষ্টেশ্যন কৰিব বিচাৰিছে এইটো অতি সহজতে কৰিব লাগিব কিন্তু মই সাধাৰণতে এটা টিপছ দিম যিসকল আমাৰ দৰ্শক আছে লক্ষ্মী পূজাটো খুবেই ভাল কৰক তেখেতসকলে কৰক তাৰপিছতে বৃহস্পতিবাৰ আমাৰ যিটো লক্ষ্মী চৰিত আছে কৰিব লাগে শুকুৰবাৰে কৰিব লাগে শুকুৰবাৰেও কৰিব পাৰে দেৱী দুৰ্গা আৰাধনা কৰিব পাৰে আৰু ঘি চাকি জ্বলাব লাগে সাউথ ইষ্ট ঠাইত ঘি চাকি জ্বলোৱা আৰম্ভ কৰক সাউথ ইষ্টত তেতিয়া বহুতখিনি সমস্যা সমাধান হ'ব যিটো আমাৰ আগতে আছিলে আজিকালি মানুহে পাই গৈছে আৰু অলপ মই সদায় এটা কওঁ যে আমি অকমান ভেজ বা উপবাস ভেজ ব্যৱহাৰ কৰিব লাগে মেক্সিমাম খুব ভাল আৰু আমি কিছুমান বস্তু অকমান হেৰি কৰিব লাগে আৰু মা অন্নপূৰ্ণাৰ আশীৰ্বাদ দিব লাগে মা অন্নপূৰ্ণা দেৱীক যিসকলে মনতে ভাবিব যে মই মোৰ পৰিয়ালৰ কাৰণে মই মা অন্নপূৰ্ণা দেৱীক মানে কব মই কেতিয়াও কোনো বিপদৰ পৰা তেখেতে আগবঢ়াই দিছো মা অন্নপূৰ্ণা হৈছে আমাৰ যোগ্য বুদ্ধ বসুন্ধৰাৰ আমাৰ তেখেতে মেইন সেই বস্তুটো খুবেই দৰকাৰী দাদা আজি আপুনি বহুত ইম্পৰ্টেণ্ট কথা ক'লে খুব সুন্দৰ কথা ক'লে আৰু মই ভাবোঁ যে আজি আমাৰ যিসকল দৰ্শকে চাই আছে তেওঁ যথেষ্ট উপকৃত হ'ব আৰু মই সকলোকে এইটো কথা জনাওঁ যে দাদাৰ পৰা সদায় কনচালটেশ্যন লওঁ আৰু মই তেওঁৰ পৰা ইমেন্সলি বেনিফিটেড কাৰণে মই ভাবিলোঁ যে দাদাক যদি মাজে মাজে চেনেলটোলৈ আনো মোৰ আৰু মানুহে বহুত কথা গম পাব দাদা আপোনাক যদি মানুহে বিচাৰে আপোনাক কেনেকৈ পাব পাৰে মোক পাব পাৰে মোৰ কনচালটেশ্যন মোৰ আছে মোৰ ঘৰতে আছে কনচালটেশ্যন মোৰ নাম্বাৰ আছে আৰু যদি সেই নাম্বাৰত মোক যোগাযোগ কৰে তেখেতসকলে মই সময় দিম ঠিক আছে আপোনাৰ নাম্বাৰটো পৰা স্ক্ৰীনত ডিসপ্লে হৈ যাব মই এটা দি দিম বা আপুনি এনেও ক'ব পাৰে 8753962113 এই নাম্বাৰত মোক যোগাযোগ কৰিলে আকৌ ৰিপিট কৰি দিওঁ 8753962113 সো আপোনালোকে শুনিলে এতিয়া দাদাই কৈ থকা কথাখিনি আৰু এতিয়া আপোনালোকে চাওক আপোনালোকে যদি প্ৰত্যেকটো বস্তু মানে জীৱনত যদি ভাল ফল পাব বিচাৰিছে জীৱনটো যদি সুন্দৰ হোৱাটো বিচাৰিছে তেতিয়াহ'লে আপোনালোকে প্ৰত্যেকটো বস্তু মানি চলক আৰু মই ভাবোঁ বছৰেকত এবাৰ অন্ততঃ বহাগ বিহুৰ সময়ত যিহেতু আমাৰ অসমীয়া নতুন কেলেণ্ডাৰখন আৰম্ভ হয় তেতিয়া যদি আপোনালোকে এবাৰ চোৱাই লয় অন্ততঃ কি হ'ব আহিবলগীয়া দিনত যিবিলাক আপোনালোকৰ হয়তো সমস্যাই দেখা দিব পাৰে সেইখিনিৰ পৰা আপোনালোকে হাত সাৰিব পাৰিব So, আজি যদি আপোনালোকে প্ৰগ্ৰামটো চাই ভাল পালে তেন্তে প্লিজ আপোনালোকে শ্বেয়াৰ কৰিব মোৰ এই এপিছডটো শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব কাৰণ মোৰ চেনেলটো যিসকলে চাইছে বা ছাবস্ক্ৰাইব কৰা নাই আপোনালোকে বহুত বস্তু মিছ কৰিব চ' টু গেট ফৰ দ্য নটিফিকেশ্যনছ প্লিজ ছাবস্ক্ৰাইব আৰু আজি দাদা ধন্যবাদ জনাইছোঁ আপুনি অহাৰ বাবে তোমাক ধন্যবাদ এই অনুষ্ঠানত মোক আমন্ত্ৰণ কৰি অনাৰ বাবে আৰু আগবাঢ়ক দুৰ্গা চেলিং বোৰ্ড আৰু আমাৰ যাতে নিশ্চয় আৰু যাতে আমাৰ ৰাইজসকল যিসকল আমাৰ ফলোৱাৰ্ছ আছে তেখেতসকলৰ যাতে জীৱনত পৰিৱৰ্তন হয় আচলতে আমি সেইটোৱে বিচাৰিছো আৰু মানুহৰ জীৱনত আচলতে পৰিৱৰ্তন খুবেই দৰকাৰ যি সমস্যাৰ পৰা তেখেতসকলে আমি গমেই পাই থাকো কোনো সমস্যা থাকে
কিন্তু কিছুমানৰ সমস্যা সঁচাকৈ বেছি আছে আৰু কিছুমানৰ সমস্যা কিছু জনাৰ পিছত তেখেতসকলে নিজৰ লাইফটো এলাইন কৰিব পাৰে। Thank you so much, Dada. So, Dadar যদি previous episode kita চাব বিচাৰিছে, or link to dig in, আপোনালোকে kindly চাব আৰু হয়তো বহুতো মিছ কৰিব পাৰে। বা কিছুমানে মোৰ চেনেলটো হয়তো নতুনকৈ চাইছে, so আপোনালোকে kindly চাব আৰু বহুত ইনফৰমেশ্যন পাব। So, আজিলৈ ইমানেই। Thank you so much for watching the Thank you.